নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি ৰাতিপুৱা খালী পেটত যি খাদ্য খাওঁ তাৰ প্ৰভাৱ সম্পূৰ্ণ স্বাস্থ্যৰ ওপৰত পৰে। ৰাতিপুৱা খালী পেটত খাব পৰা বহুতো খাদ্য আৰু বনৌষধি আছে, কিন্তু তাৰ ভিতৰত এবিধ বনৌষধি হৈছে নৰসিংহ পাত। নৰসিংহ পাত আমি আঞ্জা বা চাটনি কৰি প্ৰায়ে খাই থাকোঁ, কিন্তু সেইদৰে খোৱাতকৈ আমি যদি ৰাতিপুৱা খালী পেটত 5 কিলা বা 10 কিলা নৰসিংহ পাত নিয়মীয়াকৈ এমাহ বা দুমাহমান খাওঁ, তেন্তে 10টা বেমাৰৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। এই 10টা বেমাৰ কি বা নৰসিংহ পাতৰ 10টা বিশেষ স্বাস্থ্য উপকাৰিতা কি জানি লওক আহক। নৰসিংহ পাতে প্ৰতিৰোধ কৰা প্ৰথম বেমাৰটো হৈছে নন এলকহলিক ফেটি লিভাৰ ডিজিজ, যিটো বেমাৰত আজিকালি প্ৰায়বিলাক মানুহে ভুগি থাকে। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে নৰসিংহ পাতত আছে কেম্পেৰল নামৰ এটা বিশেষ ধৰণৰ এণ্টিঅক্সিডেণ্ট, যাৰ হিপাটো প্ৰটেক্টিভ প্ৰপাৰ্টিজ আছে, অৰ্থাৎ লিভাৰ চেল বা কোষবিলাকক অক্সিডেটিভ ডেমেজ বা ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা সুৰক্ষা দিয়ে বা প্ৰটেকশ্যন দিয়ে, আৰু লিভাৰ চেল বা কোষবিলাকত ফেট ডিপজিশ্যন অৰ্থাৎ চৰ্বি জমা হোৱাটো বাধা প্ৰদান কৰে। গতিকে ফেটি লিভাৰ ডিজিজৰ পৰা যদি বাচি থাকিব খোজে, তেন্তে ৰাতিপুৱা খালী পেটত 5 কিলা বা 10 কিলা নৰসিংহ পাত ভালদৰে চুবাই লৈ এগিলাচ কুহুমীয়া পানীৰ লগত নিয়মীয়াকৈ এমাহ দুমাহমান খোৱাৰ অভ্যাস কৰিব পাৰে। তাৰপিছত আকৌ গেপ দি পুনৰ কণ্টিনিউ কৰিব পাৰে। আৰু যিসকলৰ ফেটি লিভাৰ ডিজিজ আছে তেওঁলোকে এনেকুৱা ধৰণৰ ঘৰুৱা দিহা ব্যৱহাৰ কৰি যথেষ্ট সুফল পাইছে। আৰু এই দিহাবিলাকৰ লগতে আপোনালোকে লিভাৰ প্ৰটেক্টিভ কিছুমান হাৰ্বছ খাব পাৰে, যেনে ভুঁইআমলখি, পুনৰ নবা, পনৌ নবা, এনেকুৱা ধৰণৰ কিছুমান বনৌষধি আছে, যিবোৰৰ বিষয়ে মোৰ চেনেলত কেইবাটাও ভিডিঅ' আছে, আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰে। আৰু তাৰ লগতে সঠিক খাদ্যাভ্যাসো পালন কৰিব লাগিব আৰু ৰেগুলাৰ এক্সাৰচাইজো কৰিব লাগিব, কাৰণ আজিকালি শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ কাৰণেই মানুহৰ নন এলকহলিক ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটো বেছিকৈ হ'বলৈ ধৰিছে। গতিকে খাদ্য, বনৌষধি আৰু প্ৰয়োজন সাপেক্ষে কেতিয়াবা চিকিৎসাৰ যোগেদি নন এলকহলিক ফেটি লিভাৰ ডিজিজৰ আমি চিকিৎসা কৰিব লগা হ'ব পাৰে। 2 নম্বৰ বেমাৰটো হৈছে এনিমিয়া বা ৰক্তহীনতা, যিটো বেমাৰ প্ৰায়বিলাক মহিলাই ভুগি থাকে। নৰসিংহ পাত হৈছে এটা নেচাৰেল আইৰণ টনিক, অৰ্থাৎ ইয়াত থকা আইৰণ, ফলেট আৰু ভিটামিন চিয়ে আমাৰ তেজত থকা হিমোগ্ল'বিনৰ পৰিমাণ বঢ়াই ৰক্তহীনতা বা এনিমিয়া প্ৰাকৃতিকভাৱে দূৰ কৰাত সহায় কৰে। গতিকে ৰক্তহীনতা বা এনিমিয়া থকা ব্যক্তিসকলে ৰাতিপুৱা খালী পেটত 5 কিলা বা 10 কিলা নৰসিংহ পাত খোৱাৰ উপৰিও নৰসিংহ পাত, ভেদাইলতা, মানিমুনি এনেকুৱা মিহলি বনশাকৰ আঞ্জা যদি সপ্তাহত 2 দিন বা 3 দিনকৈ খাই থাকে, তেওঁলোকৰ ৰক্তহীনতা বা এনিমিয়া সহজতে দূৰ হয়। নৰসিংহ পাতে প্ৰতিৰোধ কৰা 3 নম্বৰ বেমাৰটো হৈছে কনষ্টিপেশ্যন বা কৌষ্ঠকাঠিন্য, আৰু এই সমস্যাটো প্ৰায়বিলাক মানুহৰে থাকে বুলি ক'লেও ভুল নহয়, অৰ্থাৎ তেওঁলোকৰ ৰাতিপুৱা পেট ভালকৈ পৰিষ্কাৰ নহয়। তেনে ব্যক্তিসকলে ৰাতিপুৱা খালী পেটত 5 কিলা বা 10 কিলা নৰসিংহ পাত এগিলাচ কুহুমীয়া পানীৰ লগত নিয়মীয়াকৈ খালে যথেষ্ট সুফল লাভ কৰিব, কাৰণ নৰসিংহ পাতত থকা ফাইবাৰে পেট পৰিষ্কাৰ হোৱাত সহায় কৰে, আৰু ইয়াত থকা যিবিলাক এক্টিভ ইনগ্ৰিডিয়েণ্টছ আছে সেইবিলাকে আমাৰ ডাইজেশ্যনতো ভালদৰে সহায় কৰে। গতিকে আমি খোৱা খাদ্যবোৰ ভালদৰে হজম হয় আৰু ভালদৰে পৰিষ্কাৰ হোৱাটো ই নেচাৰেলি সহায় কৰে। নৰসিংহ পাতে প্ৰতিৰোধ কৰা 4 নম্বৰ সমস্যাটো হৈছে চুলিৰ 2টা প্ৰধান সমস্যা, অকাল পক্কতা অৰ্থাৎ অসময়ত চুলি পকা আৰু চুলি সৰা সমস্যা। চুলি সৰা আৰু চুলি পকাৰ সমস্যাৰ কাৰণ বহুত আছে, কিন্তু ইণ্ডিয়াত প্ৰধানকৈ নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি বা পুষ্টিহীনতাৰ কাৰণে এই 2টা সমস্যা মানুহৰ খুব বেছিকৈ হয়। কিন্তু নৰসিংহ পাত ৰাতিপুৱা খালী পেটত যদি খোৱা যায়, তেতিয়া এই সমস্যা 2টা যথেষ্টখিনি কমি যায়, কাৰণ নৰসিংহ পাতত আছে বিটা কেৰটিন, এণ্টিঅক্সিডেণ্ট আৰু প্ৰ'টিন, যিয়ে আমাৰ চুলিৰ গুৰি মজবুত হোৱাত সহায় কৰে, চুলিৰ গুৰিত তেজৰ চলাচল ভালদৰে বৃদ্ধি কৰাত সহায় কৰে, যাৰ কাৰণে চুলিখিনিয়ে নিউট্ৰিশ্যন বা পুষ্টি পায় আৰু চুলি কোচা ঘন উজ্জ্বল হয়, চুলি সৰা চুলি পকা সমস্যাও প্ৰাকৃতিকভাৱে কমি যায়। 5 নম্বৰ সমস্যা হৈছে ছালৰ কেইটামান সমস্যা, বিশেষকৈ হাইপাৰ পিগমেণ্টেশ্যন বা ক'লা দাগৰ সমস্যা, একনি পিম্পলছ বা শালমনৰ সমস্যা। নৰসিংহ পাতে প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে, কাৰণ লিভাৰ বা গল ব্লাডাৰৰ কিছুমান প্ৰব্লেমৰ কাৰণে বেছিভাগ মানুহৰে হাইপাৰ পিগমেণ্টেশ্যন বা ক'লা দাগৰ সমস্যা হয়, আৰু নৰসিংহ পাতে লিভাৰ আৰু গল ব্লাডাৰৰ ফাংচন ভালে ৰাখে। গতিকে যিসকলে ৰাতিপুৱা খালী পেটত নৰসিংহ পাত খায়, তেওঁলোকৰ ছালৰ ক'লা দাগৰ সমস্যা সহজতে নহয়, আৰু ই আমাৰ তেজৰো শোধন কৰে, লিভাৰ ডিটক্স কৰে। গতিকে একনি পিম্পলছৰ সমস্যাও সহজতে নহয়, বা যাৰ এনেকুৱা সমস্যা আছে তেওঁলোকে নিয়মীয়াকৈ নৰসিংহ পাত খালে নিশ্চয় উপকৃত হ'ব।
6 নম্বৰ বেমাৰটো হৈছে মহিলাসকলৰ ডিছমেনৰিয়া বা পিৰিয়ড ক্ৰেম্পছ নামৰ বেমাৰটো। বেছিভাগ কিশোৰী আৰু যুৱতীৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষৰ সমস্যাটো থাকেই আৰু এই সমস্যাটো প্ৰধানকৈ হৰম'নেল ইমবেলেঞ্চ, এনিমিয়া আদি বিভিন্ন কাৰণত হোৱা দেখা যায়। কিন্তু নৰসিংহ পাতে এই বেমাৰটো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে আৰু উপশম হোৱাটো সহায় কৰে। কাৰণ নৰসিংহ পাতে মহিলাসকলৰ দেহৰ হৰম'নবিলাক বেলেঞ্চ কৰি ৰাখে আৰু নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি বা এনিমিয়াও দূৰ কৰাত সহায় কৰে। গতিকে যাৰ এনেকুৱা সমস্যা আছে তেওঁলোকে খালী পেটত নৰসিংহ পাত খালে নিশ্চয় উপকৃত হ'ব আৰু যদি ভাল নাপায় আপোনালোকে আয়ুৰ্বেদিক চিকিৎসা কৰিলে নিশ্চয় সুফল পাব। 7 নম্বৰ বেমাৰটো হৈছে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ, যিটো বেমাৰত হয়তো আজিকালি প্ৰায়বিলাক মানুহে ভুগি থাকে। কিন্তু নৰসিংহ পাত নিয়মীয়াকৈ খোৱা মানুহৰ এই বেমাৰটো হোৱাৰ সম্ভাৱনা বহুতখিনি কমি থাকে, কাৰণ ইয়াত থকা পটাছিয়ামে ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰখাত সহায় কৰে আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আৰু বহুতো প্ৰয়োজনীয় উপাদানে LDL নামৰ অপকাৰী কলেষ্ট্ৰল আৰু ট্ৰাইগ্লিচাইডো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে আৰু HDL নামৰ উপকাৰী কলেষ্ট্ৰলটো বৃদ্ধি কৰাত সহায় কৰে, যাৰ কাৰণে আমাৰ হাৰ্ট ভালে থাকে আৰু হাৰ্ট ভালে থাকিলে এই বেমাৰবিলাক হোৱাৰ সম্ভাৱনাও কমি থাকে। গতিকে নৰসিংহ পাত খালে ৰক্তচাপ বাঢ়ে বুলি যিটো ধাৰণা থাকে সেই ধাৰণাটো সম্পূৰ্ণ ভুল হয়। 8 নম্বৰ বেমাৰটো হৈছে ডায়েবেটিছ, যিটো বেমাৰলৈ আমি সকলোৱে ভয় কৰোঁ। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে নৰসিংহ পাতত কিছুমান স্পেচিয়েল কম্পাউণ্ড বা যৌগ আছে যিয়ে আমাৰ ব্লাড চুগাৰটো নৰ্মেল কৰি ৰখাত সহায় কৰে বা ইনচুলিন হৰম'নৰ কাম কাজ ভালদৰে হোৱাত সহায় কৰে, যাৰ কাৰণে আমাৰ ব্লাড চুগাৰটো নৰ্মেল বা স্বাভাৱিক হৈ থাকে। গতিকে নিয়মীয়াকৈ নৰসিংহ পাত খোৱা মানুহৰ ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনা বহুতখিনি কমি থাকে। অৱশ্যে নৰসিংহ পাত খালেই যে ডায়েবেটিছ ৰোগ নহ'ব সেই ধাৰণাটো একেবাৰে ভুল হয়, কাৰণ ইয়াৰ লগতে বহুতকেইটা ফেক্টৰ আছে যাৰ কাৰণে আমাৰ ডায়েবেটিছ হ'ব নে নহ'ব এই গোটেইখিনি কথা নিৰ্ভৰ কৰে। নৰসিংহ পাতে প্ৰতিৰোধ কৰা 9 নম্বৰ সমস্যাটো হৈছে মেদবহুলতাৰ সমস্যা বা অবেচিটি। আচলতে মেদবহুলতাৰ সমস্যাটো হৈছে এটা মেটাবলিক ডিজঅৰ্ডাৰ, অৰ্থাৎ মেটাবলিজিম বা বিপাকৰ খেলিমেলিৰ কাৰণে মেদবহুলতাৰ সমস্যা হয়, দেহত অতিৰিক্ত চৰ্বি জমা হয়। কিন্তু নৰসিংহ পাত নিয়মীয়াকৈ খোৱা মানুহৰ এই সমস্যাটো সহজতে নহয়, কাৰণ নৰসিংহ পাতে আমাৰ দেহৰ মেটাবলিজিম ভাল কৰে। ফেটৰ মেটাবলিজিম ভাল হোৱাৰ কাৰণে দেহত এক্সট্ৰা চৰ্বি জমা নহয় বা জমা হ'লেও সেইখিনি সহজতে গলি যায় বা বাৰ্ণ হয় আৰু মানুহ দেখাত ফিট হৈ থাকে। গতিকে মেদবহুলতাৰ সমস্যাত যদি ভুগি আছে তেন্তে ৰাতিপুৱা খালী পেটত নৰসিংহ পাত নিয়মীয়াকৈ খাওক, এমাহ দুমাহমান খাওক, তাৰ লগতে প্ৰপাৰলি এক্সাৰচাইজো কৰক আৰু ভালদৰে ডায়েটো ফ'ল' কৰক, তেতিয়া আপোনালোকে নিশ্চয় সুফল পাব। 10 নম্বৰ সমস্যাটো হৈছে শাৰীৰিক দুৰ্বলতা বা উইকনেছ। বিভিন্ন কাৰণত মানুহৰ শাৰীৰিক দুৰ্বলতা বা উইকনেছ হয়, যেনে কিছুমানৰ ইমিউনিটি কমিলে শাৰীৰিক দুৰ্বলতা আহিব পাৰে, কিছুমানৰ ভিটামিন ডেফিচিয়েঞ্চি বা নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চিৰ কাৰণে দুৰ্বলতা আহিব পাৰে, কিছুমানৰ বয়স অনুসৰি দুৰ্বলতা আহিব পাৰে, যেনে বৃদ্ধ বয়সৰ লোকসকলৰ সাধাৰণতে দুৰ্বলতা হয়। কেতিয়াবা বেমাৰ হোৱাৰ পিছতো মানুহৰ দেহৰ ইমিউনিটি কমি গৈ শৰীৰটো দুৰ্বল হ'ব পাৰে বা প্ৰসূতিসকলৰ সন্তান জন্মৰ পিছত দেহটো দুৰ্বল হ'ব পাৰে, ভাগৰুৱা হ'ব পাৰে বা গৰ্ভাৱস্থাতো মহিলাসকলৰ দেহটো দুৰ্বল হ'ব পাৰে। এনেকুৱা বিভিন্ন কাৰণত আচলতে মানুহৰ শাৰীৰিক দুৰ্বলতাও উইকনেছ আহে। তেনে ক্ষেত্ৰত আচলতে নৰসিংহ পাতে টনিক বা হেল্থ টনিকৰ দৰে কাম কৰে বা নেচাৰেল মাল্টিভিটামিনৰ দৰে কাম কৰে। নৰসিংহ পাতত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে, আইৰণ থাকে, গতিকে ই আমাৰ দেহৰ যিবিলাক ডেফিচিয়েঞ্চি আছে সেইবিলাক সহজতে দূৰ কৰাত সহায় কৰে আৰু আমাৰ দেহৰ প্ৰয়োজনীয় সকলোবিলাক ভিটামিনেই ইয়াত পোৱা যায়। গতিকে নেচাৰেল হেল্থ ছাপ্লিমেণ্ট হিচাপে আমি নৰসিংহ পাত আঞ্জা কৰি বা চাটনি কৰি বা বিভিন্ন উপায়েৰে খাব পাৰোঁ। আৰু যিসকলৰ জেনেৰেল উইকনেছ থাকে বা যিসকলৰ ইমিউনিটি কম তেওঁলোকে ৰাতিপুৱা খালী পেটতো খাব পাৰে। ৰাতিপুৱা খালী পেটত খোৱাৰ নিয়মটো সকলোৱে জানে। আৰু যিসকল মহিলা গৰ্ভৱতী হৈ আছে, প্ৰসূতি হৈ আছে বা যাৰ কিডনী বিকল হৈছে বা যিসকলৰ গেছ এচিডিটি বা ডায়েৰিয়া ডিচেণ্ট্ৰিৰ সমস্যা আছে তেওঁলোকে কিন্তু ৰাতিপুৱা খালী পেটত নৰসিংহ পাত নোখোৱাই ভাল, কাৰণ তেওঁলোকক অপকাৰ কৰাৰ সম্ভাৱনা থাকে। বাকী সকলো ব্যক্তিয়ে কিন্তু ৰাতিপুৱা খালী পেটত 5 কিলা বা 10 কিলা নৰসিংহ পাত নিয়মীয়াকৈ খাব পাৰে আৰু এই দিহাটো আচলতে 2 মাহমান কৰাৰ পিছত এমাহমান আকৌ গেপ দিব পাৰে, গেপ দিয়াৰ পিছত আকৌ কণ্টিনিউ কৰিব পাৰে। আচলতে একেবিধ বস্তু একেৰাহে খাই থাকিলে তাৰ গুণাগুণো কমি যায় বা কেতিয়াবা কিছুমান পাৰ্শ্বক্ৰিয়া বা ছাইড ইফেক্ট হ'ব পাৰে, সেইকাৰণে মাজে মাজে গেপ দিয়াটো অতি দৰকাৰী কথা। গতিকে নৰসিংহ পাত খোৱাৰ এই সঠিক নিয়মটো আপোনালোকক আজি জনালোঁ, যিটোৰ যোগেদি আমি বহু বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ। আৰু আপোনালোকে যদি এই দিহাটো কৰিছে তেন্তে কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ ৰিজাল্ট পাইছে, বা যিসকলে কৰিব খোজে আপোনালোকে এমাহ দুমাহমান কৰি চাওক আৰু কেনেকুৱা ৰিজাল্ট পাইছে নেক্সট ভিডিঅ'ত মোক জনাবলৈ নেপাহৰিব। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।